নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আতুমনি কিটচেনিটি চেনেললৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ লাও গছ চাটনি। আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে লাও গছজোপা। এতিয়া লাও পাত কেইখিলামান ছিঙি লওঁ। এয়া চাওক ইমানখিনি লাও পাত ছিঙিলোঁ। এতিয়া যাওঁ কলগছৰ কলপাত এখিলা কাটি লওঁ। এখিলা লৈ লৈছোঁ। এতিয়া কলপাতখিলা সেকি লওঁ। এই চাটনিখন বনাবলৈ তেনেই সহজ। আদা অলপ লৈছোঁ আৰু নহৰু কেইফুটামান লৈছোঁ, কণ জলকীয়া কেইটামান লৈছোঁ আৰু নিমখ লৈছোঁ। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, সৰিয়হ আৰু কালা জিৰা এইখিনি ভাজি ল'ব লাগিব। এতিয়া লাও পাতখিনি দি লৈছোঁ, ধুই লৈছোঁ ভালদৰে। এতিয়া নহৰুখিনি ইয়াতে দি দিছোঁ আৰু নিমখ অলপ দি দিছোঁ। ছোৱালীজনী শুই উঠিলে। এতিয়া আৰু মোৰ টোপোলাটো চাইছে, কি আছে মা, কি আছে মা কৈ আছে। টোপোলাটো এতিয়া জুইত সোমোৱাই দিওঁ। জুইকুৰা জ্বলি থাকোঁতে এই সময়ছোৱাতে এতিয়া সৰিয়হখিনি ভাজি লওঁ। এতিয়া কেৰাহী গৰম হৈ গৈছে, এতিয়া জিৰাখিনি ভাজি লওঁ। এইখিনি এতিয়া উলিয়াই লওঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিম। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া পটাত পিচি লওঁ।